উন্নয়নৰ ঢাকঢোল বজা বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ উন্নয়নৰ ফলাস্বৰূপ উদুঙাইছে যোগীঘোপা বালাপাৰাৰ ভকতবা এটা সংযোগী গড়কাপ্তানীয় পথ আৰু গড়কাপ্তানীয় পথটোত বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হৈছে আৰু এজাক বৰষুণ পৰাৰ লগে লগে পুখুৰী সদৃশ্য হৈ পৰে। সেই পথটো মোৰ সতীৰ্থ সেই দৃশ্যাংশ দেখুৱাব কিদৰে বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হৈছে এই বালাপাৰা আৰু ভকতবা সংযোগী এই গড়কাপ্তানী পথটো আৰু দীৰ্ঘদিনৰ পৰা মেৰামতি নকৰাৰ ফলত এইদৰে জহিক হৈ গৈছে। এই পথটো এক প্ৰকাৰ মৰণ বান্ধত পৰিণত হৈছে। মোৰ লগত স্থানীয় গাঁওবাসী আছে, তেওঁৰ পৰা কিছু কথা জানিম। কি ক'ব? বালাপাৰা পৰা ভকতবা পথটো বৃহৎ বৃহৎ গাঁত আৰু লগতে ক'ব লাগিব যে একজাক বৰষুণ পৰাৰ লগে লগে পুখুৰী সদৃশ্য হৈ পৰে। হয়, আচলতে কালি আমি নিউজ চেনেলত আমি দেখিবলৈ পাইছিলোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে অসমত এটাও বাট পথ বেয়া নাই আৰু তেখেতে লগতে এইটো কথাও কৈছে ক'ৰবাত যদি বেয়া হৈও আছে, কোনোবা যদি ফটো মাৰি হয়তো ৱেবছাইটত দিয়ে, নিশ্চয় মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এসপ্তাহৰ ভিতৰত গাঁতটো মেৰামতি কৰি দিবলৈ তেখেতে প্ৰতিশ্ৰুতি দিছে। যে ঠিক তদুৰূপ আমিও আমাৰ এই বালাপাৰাৰ স্থানীয় যুৱক হিচাপে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটাই আহ্বান জনাইছোঁ, আপুনি উন্নয়নৰ ঢাকঢোল বজাই বন্ধ কৰা বাদ দিয়ক, কাৰণ তাৰ সুফলৰ ছবি ইতিমধ্যে আপোনালোকে প্ৰত্যক্ষ কৰিছে। এজাক বৰষুণৰ ফলত এক কঁকাল পানী হয়, এনেকুৱাও গাঁত আমাৰ এইখন ৰাস্তাত আছে। আজিৰ পৰা 7 বছৰ আগত ৰিপেয়াৰিং কৰিছিল আমাৰ ৰুদ্ৰ পাঠক ডাঙৰীয়াই, যিজন আমাৰ ঠিকাদাৰ, কিন্তু 7 বছৰ উকলি যোৱাৰ পিছত এতিয়ালৈকে ৰাস্তাটো মেৰামতি কৰা নাই। আৰু এজাক বৰষুণৰ ফলত ল'ৰা ছোৱালী স্কুলত অহা যোৱা কৰে এইখন ৰাস্তা দি, কিন্তু ল'ৰা ছোৱালী স্কুলত যাব নোৱাৰে বৰষুণৰ ফলত। আপোনালোকে ইতিমধ্যে দেখিবলৈ আছে হাঁহে চৰি ফুৰিছে এই প্ৰকাণ্ড য'ত গাঁত হৈ আছে তাৰ সেই পানীৰ মাজত। আৰু ইয়াতেও এটা গাঁত আপোনালোকে প্ৰত্যক্ষ কৰিছে, 3 ফুটমান গাঁত হৈ আছে, যিকোনো মুহূৰ্তত এটা ডাঙৰ দুৰ্ঘটনা ঘটিব পাৰে। মাননীয় মুখ্যমন্ত্ৰীক আমি ৰাইজৰ পৰা এটা দাবী জনাইছোঁ, তেখেতে যিহেতু কৈছে 7 দিনৰ ভিতৰত যিকোনো গাঁত থাকিলে ফটো মাৰি দিলে ৰিপেয়াৰিং কৰি দিব, আমিও মাননীয় মুখ্যমন্ত্ৰীক দাবী জনাইছোঁ 7 দিনৰ ভিতৰত আমাৰ এই বালাপাৰা টু ভকতবা যিখন এই PWD ৰাস্তা আপোনাৰ 1.6 কিলোমিটাৰ, সেই ৰাস্তাখিনি মেৰামতি কৰি দিবলৈ আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ৰাইজৰ ফালৰ পৰা আহ্বান জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।